যোৱাকালি যিহেতু জিলা আয়ুক্ত কাৰ্যালয়ত আমি এখন আলোচনাত মিলিত হ'লেও মোৰ মানুহজনী হেৰুৱা আচলতে মৰ্মৰ বেদনা তাত আচলতে আমি কোনো দৰদাম বা তেনেকুৱাকৈ কৰিবলৈ যোৱা নাই। এটা মীমাংসা আৰু সঠিক আমি ন্যায়ৰ আচলতে দাবী উত্থাপন কৰি আছোঁ। বাৰে বাৰে কৈছোঁ মোৰ মানুহজনী তাতে আচলতে ৰং ট্ৰিটমেণ্টৰ কাৰণে ভুল চিকিৎসাৰ কাৰণে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। কাৰণ 7 তাৰিখে যেতিয়া আমি তাতে আদিত্য মেডিকেললৈ গৈছিলোঁ তিনিচুকীয়া স্থিত তাত সুস্থ আৰু সবল শৰীৰে গৈছিলোঁ। যেতিয়া অপাৰেশ্যন কৰা হৈছিল 6:30 বজাত অপাৰেশ্যন থিয়েটাৰত সুমিওৱা হৈছিল, তেতিয়াও মোৰ মানুহজনী শক্তিশালী আছিল আৰু ষ্ট্ৰং আছিল। শক্তিশালী হোৱাৰ উপৰিও আমাক গুড লাক দি থৈ গৈছিল। আৰু 6:59 আচলতে যি কন্যা সন্তান জন্ম দিছে তাৰ পাছত 7:25 আমাক ডক্তৰে আহি কৈছে যে আপোনাৰ সন্তান আৰু মানে পত্নী দুয়োটাই আচলতে ভাল আছে আৰু সুৰক্ষিত আছে আৰু বহুত ষ্ট্ৰং আছে। তাৰ পাছত যেতিয়া 8 তাৰিখে অপাৰেশ্যন কৰা হ'ল, চিজাৰিং কৰা হ'ল, তাৰ পাছত 9 তাৰিখে পুৱা 7 বজাত আমাৰ যিটো কোঠালি আছিল 202 নম্বৰ কোঠালি আদিত্যৰ, তাতে তেওঁলোকে আনিলে। অনাৰ পাছত আমি সুশৰীৰে তেওঁ মোৰ লগত কথা পাতিছে, আমি চাহ খাইছোঁ, বিস্কুট খাইছোঁ। 9 বজালৈকে ধুনীয়া সুস্থ আৰু সবল মোৰ মানুহজনী হৈ আছে। তাৰ পাছত যেতিয়া মই ঘৰলৈ গ'লোঁ, ঘৰলৈ যোৱাৰ সময় আগমুহূৰ্ততে আমাক আচলতে ৰুম কোঠালিৰ পৰা আঁতৰাই নাৰ্ছসকলে তাতে কিমান প্ৰশিক্ষণপ্ৰাপ্ত বা কিমান তেওঁলোকে জ্ঞানী বা অভিজ্ঞ এইটো মই নাযাওঁ, এইটো আচলতে প্ৰশাসন আছে, তেওঁলোকে নিশ্চিতভাৱে ইয়াৰ ওপৰত চালি জাৰি চাব। যিসকল নাৰ্ছে আচলতে ইনজেকশ্যন দিলে তাৰ পাছতে আচলতে মানুহজনী ঘামিবলৈ আৰম্ভ কৰিলে বুলি মোৰ শহু দেউতাই কথাখিনি জানিবলৈ দিছে। তাৰ পাছত যিহেতু এজন অন ডিউটি থকা ডক্তৰে তাত থকা নাৰ্ছে দৌৰা দৌৰি কৰি থকাৰ সময়ত মই তাত উপস্থিত হ'লোঁ আৰু তাৰ পাছতে আচলতে মোৰ মানুহজনী মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে সম্পূৰ্ণ ভুল চিকিৎসাৰ কাৰণে। তাৰ পৰৱৰ্তী সময়ত সেইটো দিন তেনেকেই গ'ল। আমি মেডিকেলৰ কৰ্তৃপক্ষৰ লগত বাৰে বাৰে আমাৰ দল সংগঠন আচলতে সেইটো সময়ত গোটেই বিষয়বস্তুটো মোৰ হৈ নাথাকিল। আমাৰ সংগঠন আহিল তিনিচুকীয়া জিলাৰ বা সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপৰিও আমাৰ যিবোৰ আচলতে খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় সংগঠন, আমাৰ জনগোষ্ঠীয় সংগঠন মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, অসম মৰাণ সভা, ইয়াতে সম্পূৰ্ণৰূপে তেওঁলোকে জড়িত হ'ল। মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকল আহিলে, প্ৰাক্তন সভাপতি সম্পাদকসকল আহিলে, মৰাণ জাতীয় মহিলা পৰিষদৰ প্ৰাক্তন সতীৰ্থসকল আহিলে। ইয়াৰ উপৰিও তাৰ ৰাইজে তেওঁ আচলতে স্বতঃস্ফূৰ্তে ওলাই অহাৰ পাছত আমাৰ প্ৰবল দাবী আৰু হেঁচা কৰাৰ পাছত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত যোৱাকালি এখন আমি আলোচনাত মিলিত হ'লোঁ, য'ত মই নিজেই উপস্থিত আছিলোঁ। আচলতে আমাৰ যিখিনি দাবী সম্বলিত সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদৰ লেটাৰ পেডত এইখিনি দাবী উত্থাপন কৰিছিলে তেওঁলোকে। দাবীসমূহ তাতে দাখিল কৰাৰ পাছত তেওঁলোকে কিন্তু আমাক এই দাবীসমূহ লিখিত ৰূপত কিন্তু এই মুহূৰ্তলৈকে নিদিলে। যদিও মৌখিকভাৱে তেওঁলোকে কৈছে, এককালীন এটা সাহায্যৰ কথা কৈছে, ছোৱালীজনী ভৰণ পোষণৰ কথাও কৈছে, কিন্তু ইয়াৰ লিখিত তথ্য আৰু প্ৰমাণ কিন্তু মোৰ হাতত দলিল হিচাপে কিন্তু এই মুহূৰ্তলৈকে নাই। আমি এটা কথা আচলতে আজি তাৰিখতো বিশ্বাস কৰোঁ বা কৰি আছোঁ, প্ৰশাসনক বিশ্বাস কৰোঁ, আৰক্ষী প্ৰশাসনক বিশ্বাস কৰিছোঁ, তিনিচুকীয়া জিলা প্ৰশাসনক বিশ্বাস কৰিছোঁ। তেওঁলোকে নিশ্চিতভাৱে ন্যায় দিয়াৰ ক্ষেত্ৰত, মোৰ মানুহজনীয়ে ন্যায় পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতা পাম আশা কৰিছোঁ। কিন্তু তেওঁলোকে যিখিনি আচলতে মৌখিকভাৱে আমাক বিশ্বাস দিছে বা আশ্বাস দিছে, এইখিনি কিন্তু মই লিখিত ৰূপত এই মুহূৰ্তলৈকে পাবলৈ সক্ষম হোৱা নাই। এইখিনি আচলতে মোৰ ক'বলগীয়া। হয়, শেহতীয়া যিটো ধাৰণা হৈছে আচলতে যে ম্যাদ উকলিবলৈ কেইদিনমান থকা এটা 2023 চনতে 2023 চনতে মেনুফেকচাৰ হোৱা 2023 চনতে মেনুফেকচাৰ হোৱা কিছুমান আচলতে দৰৱ তাতে তেওঁলোকৰ ফাৰ্মাচীত উপলব্ধ, যিখিনি আচলতে দৰৱ 20 দিন সময়সীমা থকা, 20 দিনলৈকে আৰু আচলতে সময় থকা, হয়তো সেই দৰৱখিনি বহুদিনৰ আগতে হয়তো ভেজাল হৈ যাব পাৰে বা তাৰ পৰা বিষক্ৰিয়াও হ'ব পাৰে, বিষাক্তও হ'ব পাৰে, যাৰ ফলস্বৰূপে মোৰ মানুহজনীক দেহাত যেতিয়া আচলতে এই বিষাক্ত দ্ৰব্যবোৰ মিহলাই দিয়া হ'ল, ইনজেকশ্যন পুছ কৰা হ'ল, তাৰ পাছতে নিশ্চিতভাৱে মোৰ মানুহজনীয়ে মৃত্যুক আঁকোৱালি ল'ব লগাও হ'ব পাৰে এটা ধাৰণা কৰা হৈছে। যিহেতু এজন সবল আৰু মানে শক্তিবান, স্বাস্থ্যৱান, সবল মহিলা আচলতে এখন চিকিৎসালয়ত কোনো ৰাস্তাত মৃত্যুক আঁকোৱালি লোৱা নাই, কোনো আচলতে ঘৰত মৃত্যু হোৱা নাই। কাৰণ এখন চিকিৎসালয়ত সুস্থ শৰীৰে অহাৰ পাছত কিয় মৃত্যু হ'ল, এই প্ৰশ্নটোৱে আচলতে আজিৰ তাৰিখত বাৰে বাৰে মোক এজন স্বামী হিচাপে খুন্দিয়াই আছে, যিটো প্ৰশ্ন উত্তৰ মই এই মুহূৰ্তলৈকে পাবলৈ সক্ষম হোৱা নাই।